Hello student, welcome back to our YouTube channel Gyan Sagar Tuition Center. আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম দশম শ্ৰেণীৰ বিজ্ঞানৰ চেপ্টাৰ 8 জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে। এইটো চেপ্টাৰত আলোচনা কৰিবলগীয়া বিষয়সমূহ হৈছে প্ৰজননৰ ভাগসমূহ দুই প্ৰকাৰৰ থাকে, অযৌন প্ৰজনন আৰু যৌন প্ৰজনন। অযৌন প্ৰজননত আলোচনা কৰিবলগীয়া বিষয়সমূহ হৈছে বিভাজন, বিভংগন, পুনৰ্জীৱন, মুকুলোদ্গম, আংগিক বিস্তাৰণ আৰু ৰেণুৰ উৎপত্তি। যৌন প্ৰজননত আলোচনা কৰিবলগীয়া বিষয়সমূহ হৈছে সুপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন আৰু 2 নম্বৰ মানুহৰ প্ৰজনন। প্ৰজনন হৈছে জৈৱিক প্ৰক্ৰিয়া যাৰ দ্বাৰা জীৱ এটা একেধৰণৰ নতুন জীৱৰ সৃষ্টি কৰে। প্ৰজননৰ সুবিধাসমূহ হৈছে প্ৰজননে পৃথিৱীত কোনো বিশেষ প্ৰজাতিৰ ধাৰাবাহিকতা নিশ্চিত কৰে। ই জিনীয় তাৰতম্যৰ সৃষ্টি কৰে যিয়ে এটা প্ৰজাতিৰ স্থিৰতালৈ লৈ যায়। ই এটা প্ৰজাতিৰ বিৱৰ্তনত সহায় কৰে। প্ৰজনন দুই প্ৰকাৰৰ, অযৌন প্ৰজনন আৰু যৌন প্ৰজনন। অযৌন প্ৰজনন হৈছে ইয়াত মাত্ৰ এটা জীৱ জড়িত হৈ এটা নতুন জীৱৰ সৃষ্টি কৰে। যৌন প্ৰজনন হৈছে ই এক প্ৰকাৰৰ প্ৰজনন য'ত দুটা জীৱ বা ব্যক্তি জড়িত হৈ নতুন এটা বা তাতকৈ বেছি জীৱৰ সৃষ্টি কৰে। অযৌন প্ৰজননত মাত্ৰ এজন পিতৃ-মাতৃ জড়িত হৈ থাকে আৰু যৌন প্ৰজননত দুজন পিতৃ-মাতৃ বিপৰীত লিংগৰ জীৱ জড়িত হৈ থাকে। অযৌন প্ৰজননত জনন কোষৰ গঠন নহয়, কিন্তু যৌন প্ৰজননত মহিলা আৰু পুৰুষৰ সাপেক্ষে জনন কোষৰ গঠন হয়। অযৌন প্ৰজননত অতি কম সময়ৰ ভিতৰতে এটা সম্পূৰ্ণ নতুন প্ৰজন্ম সৃষ্টি কৰিব পাৰি, কিন্তু যৌন প্ৰজননত এটা জীৱৰ পৰা আন এটা জীৱ সৃষ্টি হ'বলৈ বহু মাহ বা বছৰৰ সময় লাগে। অযৌন প্ৰজননৰ উদাহৰণসমূহ হৈছে বেক্টেৰিয়া, ভেঁকুৰ, বীজাণু আৰু এককোষী জীৱ। আৰু যৌন প্ৰজননৰ উদাহৰণসমূহ হৈছে নিষেচন কৰা জীৱ যেনে মানুহ, বাহ্যিক নিষেচন কৰা জীৱ যেনে ফুল, ফল থকা উদ্ভিদসমূহ। অযৌন প্ৰজননৰ প্ৰথম ভাগটো হৈছে বিভাজন। বিভাজন মানে হৈছে এককোষী জীৱ যেনে প্ৰটোজোৱা, পেৰামিচিয়াম, এমিবা, ইউগ্লেনা আৰু প্লাজমোডিয়াম। এইবোৰ জীৱ অযৌন প্ৰজনন পদ্ধতিৰ দ্বাৰা বংশ বৃদ্ধি কৰে। বিভাজনত পিতৃ-মাতৃৰ শৰীৰ দুটা বা তাতকৈ অধিক কোষলৈ বিভক্ত হৈ তাৰ পিছত প্ৰাপ্তবয়স্ক হৈ নতুন জীৱলৈ পৰিণত হয়। বিভাজন দুই প্ৰকাৰৰ, এ দ্বিখণ্ডন বা বিভাজন আৰু বি হৈছে বহু বিভাজন। দ্বিখণ্ডন বা দ্বিবিভাজন জীৱটো দুটা সৰু সৰু প্ৰায় সমান আকাৰৰ দুটা ভাগত বিভক্ত হৈ নতুন জীৱৰ সৃষ্টি হয়। দ্বিখণ্ডন বা বিভাজনৰ সময়ত প্ৰথমে কোষকেন্দ্ৰ বিভাজন ঘটে, তাৰ পিছত সাইটোপ্লাজমৰ দুটা ভাগত বিভক্ত হৈ নতুন জীৱ উৎপন্ন হয়। দ্বিখণ্ডন বা দ্বিবিভাজনত এককোষী জীৱ যেনে এমিবা, পেৰামিচিয়াম, ইউগ্লেনা ইত্যাদিত হয়। যেনে এটা এমিবা কোষৰ পৰা দুটা এমিবাৰ সন্তানৰ জন্ম হয়। বহু বিভাজনত এটা জীৱ বহুতো সৰু সৰু ভাগত বিভক্ত হৈ নতুন জীৱৰ সৃষ্টি হয়। যেনেকুৱা মেলেৰিয়া প্লাজমোডিয়াম এটা কোষৰ পৰা স্পৰ গঠন কৰি তাৰ মাজত বহুতো নতুন কোষৰ সৃষ্টি হৈ নতুন সন্তানৰ জন্ম হয়। অযৌন প্ৰজননৰ দ্বিতীয় ভাগটো হৈছে বিভংগন। বিভংগনত কিছুমান জীৱ যেনে স্পাইৰোগাইৰা বা শেলাই সৰু সৰু টুকুৰাত ভাঙি যায়। এইবিলাক টুকুৰা বা খণ্ডবোৰৰ পৰাই নতুন প্ৰজন্মৰ সৃষ্টি হয়। 3 নম্বৰটো হৈছে পুনৰ্জীৱন। এটা জীৱৰ কিবা কাৰণত কাটি বা ভাগি বহু টুকুৰ হৈ তাৰে পৰা পৃথককৈ পুনৰ নতুনকৈ জীৱ সৃষ্টি হ'ব পাৰে। উদাহৰণস্বৰূপে হাইড্ৰা বা প্লেনেৰিয়াত এটা জীৱৰ যিকোনো অংগত ভাঙি গ'লে সেইটো অংগৰ পৰা পুনৰাই গোটেই শৰীৰটো পুনৰ উৎপত্তি কৰিব পাৰে। সেইবোৰ জীৱক পুনৰ্জীৱন উৎপত্তি বুলি কোৱা হয়, যেনেকুৱা প্লেনেৰিয়া আৰু হাইড্ৰাৰ ক্ষেত্ৰত দেখা যায়। 4 নম্বৰ হৈছে মুকুলোদ্গম। এইটো এটা পদ্ধতি যিটো পদ্ধতিৰ জৰিয়তে এটা জীৱৰ দেহৰ কোনো এক নিৰ্দিষ্ট স্থানত একেৰাহে কেইবাবাৰো কোষৰ বিভাজন ঘটি সৰু সৰু টেমুনা ওলাই নতুন জীৱ গঠন বা সৃষ্টি হয়। উদাহৰণস্বৰূপে এককোষী জীৱ যেনে ইষ্ট, বেক্টেৰিয়া আৰু বহুকোষী জীৱ যেনে ফ্লেটৱাৰ্ম, জেলিফিছ, হাইড্ৰাৰ ক্ষেত্ৰত এই ধৰণৰ প্ৰজনন দেখা যায়।